হাই, তোমালোকে কেনেকৈ আছা? আমাৰ আগৰ ভিডিঅ'ত মই ডাইজেশ্যন ইন ষ্টমাক দেখুৱাইছিলোঁ। এই ভিডিঅ'ত মই ডাইজেশ্যন ইন ইণ্টেষ্টাইন দেখুৱাম। ডাইজেশ্যন তিনিটা প্ৰচেছত হয়। প্ৰথম মুখগহ্বৰত, তাৰপিছত পাকস্থলী আৰু তাৰপিছত অন্ত্ৰত, মানে ডাইজেশ্যন ইন ইণ্টেষ্টাইন। ইন নেক্সট ভিডিঅ' মই ডাইজেশ্যন স্মল ইণ্টেষ্টাইনত কেনেকুৱা এবজৰ্পশ্যন আৰু লাৰ্জ ইণ্টেষ্টাইনত কেনেকুৱা এবজৰ্পশ্যন হয় এইটো বুজাই দিম। একচুৱেলি স্মল ইণ্টেষ্টাইন মানে অন্ত্ৰত ডাইজেশ্যন আৰু এবজৰ্পশ্যন দুটা কামেই হয়, কিন্তু এই ভিডিঅ'ত মই অনলি মাত্ৰ ডাইজেশ্যন ইন ইণ্টেষ্টাইনটো দেখুৱাম। তো জানিবলৈ হ'লে ডাইজেশ্যন ইন ইণ্টেষ্টাইন জানিবলৈ হ'লে প্ৰথম আমাক জানিব লাগিব তাৰ ষ্ট্ৰাকচাৰ অফ ইণ্টেষ্টাইন। Structure of intestine দৈৰ্ঘ্য হ'ল 20 feet। তাৰ তিনিটা পাৰ্ট আছে, ডুওডেনাম, জেজুনাম আৰু ইলিয়াম। ডুওডেনাম পাৰ্টৰ দৈৰ্ঘ্য হ'ল 10 to 12 inch আৰু জেজুনাম পাৰ্টৰ দৈৰ্ঘ্য হ'ল 6.6 to 8.2 আৰু ইলিয়াম পাৰ্টৰ দৈৰ্ঘ্য হ'ল 9.8 to 13 feet। তাক আমি স্মল ইণ্টেষ্টাইন আৰু লাৰ্জ ইণ্টেষ্টাইন কিয় কওঁ? তাৰ যে বাহিৰৰ বেডটো আছে, ইন কেছ অফ স্মল ইণ্টেষ্টাইন এইটো বহুত পাতল, বাট ইন কেছ অফ লাৰ্জ ইণ্টেষ্টাইন এইটো বহুত থিক। দিছ ইজ দ্য মেইন ডিফাৰেঞ্চ। এতিয়া ইয়াৰ বাহিৰেও স্মল ইণ্টেষ্টাইনৰ ইণ্টাৰনেলি অংগুলিৰ নিচিনা ফিংগাৰ লাইক প্ৰজেকশ্যন বুলি কয়, তাক আমি ভিলাই বুলি কওঁ। এই ভিলাইৰ ওপৰত আকৌ হেয়াৰ লাইক ষ্ট্ৰাকচাৰ থাকে, এইটোক আমি মাইক্ৰ'ভিলাই কওঁ। এই ভিলাই আৰু মাইক্ৰ'ভিলাই আমাৰ খাদ্যদ্ৰব্য এবজৰ্পশ্যন কৰিবলৈ বহুত সহায় কৰে। এতিয়া আহিছোঁ ইণ্টেষ্টাইন ডাইজেশ্যন কেনেকুৱা হয়। ইণ্টেষ্টাইনৰ ভিতৰত তিনি ধৰণৰ ৰস নিঃসৰণ হয়। এটা ফ্ৰম বাইল জুচৰ পৰা, বাইলৰ পৰা যে জুচ নিঃসৰণ হয় লিভাৰৰ পৰা, তাৰ নাম বাইল জুচ বুলি কয়। পেনক্ৰিয়াছৰ পৰা পেনক্ৰিয়াটিক জুইচ আৰু ইণ্টেষ্টাইনৰ পৰা ইণ্টেষ্টাইনিক জুচ। এই টোটেল যে ইণ্টেষ্টিনেল জুইচ আমাৰ বডিত 1 লিটাৰৰ পৰা 2 লিটাৰ প্ৰতিদিন চিক্ৰেশ্যন হৈ থাকে। ইয়াৰ বাহিৰেও ডুওডেনামত এটা গ্লেণ্ড আছে, ব্ৰুনাৰ্ছ গ্লেণ্ড বুলি কয়। এই ব্ৰুনাৰ্ছ গ্লেণ্ড থাকোঁতে আমাৰ কেনেকুৱা এচিড কাইমৰ পৰা বাকীবোৰ ইণ্টেষ্টাইনৰ বেৰবোৰক ৰক্ষা কৰে চাওঁ। ব্ৰুনাৰ্ছ গ্লেণ্ড হ'ল, এইটো হ'ল ডুওডেনাম। ইয়াত ব্ৰুনাৰ্ছ গ্লেণ্ডটো থাকে। এই ব্ৰুনাৰ্ছ গ্লেণ্ডৰ পৰা এটা বস্তু ওলায়, তাক বাইকাৰ্বনেট বুলি কৈ থাকোঁ আমি। সোডিয়াম বাইকাৰ্বনেট, পটাছিয়াম বাইকাৰ্বনেট। এই বাইকাৰ্বনেটৰ কামটো কি? আমাৰ খাদ্যদ্ৰব্য যেতিয়া ষ্টমাক পাকস্থলীৰ পৰা হাফ ডাইজেষ্টেড হৈ বাহিৰত ওলায়, সেইটোক আমি নাম দিছোঁ কি? এচিড কাইম। কিয় নাম দিছোঁ এচিড কাইম? তাৰ ভিতৰত হাইড্ৰক্লৰিক এচিডৰ পাৰ্চেণ্টেজ বেছিকৈ থাকে। এই যেহেতু হাইড্ৰক্লৰিক এচিডৰ পাৰ্চেণ্টেজ বেছি আছে, এইটো ডুওডেনামৰ লগতে ডুওডেনামৰ বহুত কিবা ক্ষতি কৰি দিব পাৰে। সেইটো কাৰণে এইটোক প্ৰটেকশ্যন দিয়াৰ কাৰণে এই ব্ৰুনাৰ্ছ গ্লেণ্ড এটা চিক্ৰেশ্যন কৰে, সোডিয়াম এণ্ড পটাছিয়াম বাইকাৰ্বনেট। এইটো তাক নিউট্ৰেলাইজ কৰি দিয়ে আৰু ক্ষতিৰ পৰা ৰক্ষা কৰে। এইটো হ'ল চোৱা ব্ৰুনাৰ্ছ গ্লেণ্ড। আৰু এইটো যে পাৰ্ট দেখুৱাইছোঁ, এইটো হ'ল পাকস্থলীৰ পাৰ্ট, এইটো হ'ল ডুওডেনামৰ পাৰ্ট। পাকস্থলীৰ পাৰ্টৰ পৰা সেইটোৰ কাৰণ নাম পাইলৰি গ্লেণ্ড, আৰু এইটো ডুওডেনাম, তাত ব্ৰুনাৰ্ছ গ্লেণ্ড বুলি আছে। তাৰ পৰা এই বস্তুটো ওলায়। কি বস্তুটো হ'ল সোডিয়াম এণ্ড পটাছিয়াম বাইকাৰ্বনেট, যিটো আমাৰ এচিডৰ ক্ষতিৰ পৰা ডুওডেনামক ৰক্ষা কৰে। এতিয়া হ'ল বাইল ক'ৰ পৰা ওলায়? আমাৰ যিটো লিভাৰ বা যকৃত আছে, যকৃতৰ ভিতৰত সৰু সৰু কোষ আছে, তাক আমি যকৃত কোষ বুলি কওঁ। এই যকৃত কোষৰ পৰা
এটা সিক্ৰেশ্যন ওলায়, তাক আমি বাইল জুচ বুলি কওঁ। এই বাইল জুচ লিভাৰৰ তলত এটা থলীত আহি জমা হৈ থাকে, তাক আমি গল ব্লাডাৰ বুলি কওঁ। এই গল ব্লাডাৰৰ পৰা যেতিয়া আমাৰ দৰকাৰ হয় তেতিয়া বাইল জুচটো আহি আমাৰ ডুঅডেনামত মিলে। এট দ্য ছেইম টাইম পেনক্ৰিয়াছৰ পৰাও আহি পেনক্ৰিয়াটিক জুচ মিলি থাকে। এতিয়া বাইল জুচ কি? বাইল জুচত কি আছে? বাইল জুচত বহুত ধৰণৰ লৱণ আছে, যেনেকা ছডিয়াম, যেনেকা ক্লৰাইড, কাৰ্বনেট আৰু ফছফেট। কাৰ ছডিয়াম, পটাছিয়াম আৰু কেলছিয়াম। তাৰমানে কেলছিয়াম ফছফেট, ছডিয়াম ফছফেট, পটাছিয়াম ফছফেট, লাইক দিছ। এট দ্য ছেইম টাইম বাইল জুচত দুই ধৰণৰ ৰঞ্জক পদাৰ্থ থাকে, তাক আমি কি বুলি কওঁ? বাইলিৰুবিন এণ্ড বাইলিভাৰ্ডিন। এই বাইলিৰুবিনৰ কালাৰটো ইয়েলো কালাৰ আৰু বাইলিভাৰ্ডিনৰ কালাৰটো গ্ৰীণ কালাৰ। এই বাইলিৰুবিন আৰু বাইলিভাৰ্ডিন একচুৱেলি কি হয়, আমাৰ যে ব্লাডত যে আৰবিচি আছে, সেইটো যেতিয়া 120 আফটাৰ 20 ডেজ ডাই হৈ যায়, তাৰপিছত সি স্প্লিনত যায়। স্প্লিনত এই হিমোগ্লোবিনটো ভাঙি বাইলিৰুবিন, বাইলিভাৰ্ডিন হয়। এই বাইলিৰুবিনৰ ইয়েলো কালাৰৰ কাৰণে আমাৰ ষ্টুলৰ কালাৰ ইয়েলো। এতিয়া এই যে বাইল জুচ আছে, বাইল জুচটো বহুত এফেক্টিভ কিহৰ কাৰণে? এই ফেটটো ভাঙি একদম সৰু সৰু কৰি দিয়ে, সেইকাৰণে এইটো ফেট এমালচিফাইং ফেক্টৰ বুলিও কোৱা হয়। আর এই বাইল জুস থাকার কারণে এই যে আমার লাইপোলাইটিক এনজাইম, তার মানে স্নেহ পদার্থর ওপৰত এক্ট কৰা যিবিলাক এনজাইম বা উৎসেচক কাম কৰিবলৈ, দ্ৰুত কাম কৰিবলৈ সহায় কৰে। এতিয়া আহিছোঁ আমি পেনক্ৰিয়াটিক জুচ। পেনক্ৰিয়াছৰ পৰা 3 ধৰণৰ সিক্ৰেশ্যন হয়, মানে 3 ধৰণৰ এনজাইম সিক্ৰেশ্যন হয়। প্ৰথমটো হ'ল প্ৰটিন ডাইজেষ্টিং এনজাইম, প্ৰটিওলাইটিক এনজাইম বুলি কওঁ। ফেট ডাইজেষ্টিং এনজাইম আমি লাইপোলাইটিক এনজাইম বুলি কওঁ, আৰু কাৰ্বহাইড্ৰেট ডাইজেষ্টিং এনজাইম আমি এমাইলোলাইটিক এনজাইম বুলি কওঁ। এতিয়া প্ৰটিন যেটো ডাইজেষ্ট কৰে তাত আমি প্ৰটিওলাইটিক এনজাইম বুলি কওঁ। প্ৰটিওলাইটিক এনজাইমৰ মাজত কি কি আছে? ট্ৰিপচিনোজেন অৰ ট্ৰিপচিন, তাৰপিছত কাইমোট্ৰিপচিন, কাৰ্বক্সি পেপটাইডেজ, ইলাষ্টিন, কলাজিনেজ, এইবিলাক প্ৰটিন ডাইজেষ্টিং এনজাইম আছে। এতিয়া প্ৰটিন ডাইজেষ্টিং এনজাইম ট্ৰিপচিন যেটো আমি একেই লগত নাপাওঁ, ট্ৰিপচিনত পাবলৈ হ'লে প্ৰথমে ট্ৰিপচিনোজেনত ভাঙিব লাগিব। ট্ৰিপচিনোজেনত এক্টিভেট কৰে আমাৰ এণ্টাৰকাইনিজ ধৰণৰ এনজাইম, সেইটো ট্ৰিপচিনোজেনত ভাঙি ট্ৰিপচিনত কনভাৰ্ট কৰে। এতিয়া ট্ৰিপচিন এই প্ৰটিঅজেছ মানে ক'ৰ পৰা পাইছিলোঁ? প্ৰটিঅজেছ আমি হাফ ডাইজেষ্টেড এচিড কাইমত পাইছিলোঁ, ষ্টমাকত হৈছিলে। তাক ভাঙি পেপটনছ আৰু পলিপেপটাইড আৰু লাষ্ট এমাইনো এচিডত ৰূপান্তৰিত কৰে। এতিয়া কাৰ্বক্সি পেপটাইডেজ আৰু কাইমোট্ৰিপচিন, এইটো আকৌ ট্ৰিপচিনৰ দ্বাৰা এক্টিভেট হয়, হোৱাৰ পিছত এইটো চিম্পল পেপটাইডছ আৰু এমাইনো এচিডলৈ ৰূপান্তৰিত হয়। এতিয়া যদি আমি পুৰা প্ৰটিন ব্ৰেকডাউনটো কেনেকৈ সেইটো যদি ভাবি থাকোঁ, তেনেহ'লে আমি চাওঁ প্ৰটিনটো ফাৰ্ষ্ট এলকালি মেটাপ্ৰটিন কনভাৰ্ট হয়, তাৰপিছত প্ৰাইমাৰী প্ৰটিঅজেছ, তাৰপিছত ছেকেণ্ডাৰী প্ৰটিঅজেছ, তাৰপিছত পেপটনছ এণ্ড পলিপেপটনছ। ইয়াৰ বাহিৰে ইলাষ্টেজ, এইবিলাক ইলাষ্টিনৰ ওপৰত এক্ট কৰে, আৰু কলাজিনৰ ওপৰত এক্ট কৰে, প্ৰটামিনৰ ওপৰত এক্ট কৰে। এতিয়া আমি আহিলোঁ এমাইলোলাইটিক এনজাইম, মানে আমাৰ কাৰ্বহাইড্ৰেট কেনেকা ইণ্টেষ্টাইনত ডাইজেষ্ট হয় সেইটো আমি চাওঁ। কাৰ্বহাইড্ৰেট ডাইজেশ্যন যেটো হয় তাৰ পেনক্ৰিয়াটিক এমাইলিজ বুলি কয়। পেনক্ৰিয়াটিক এমাইলিজ আমাৰ দুটা আছে, ডায়াষ্টেজ। এই ডায়াষ্টেজ কাৰ্বহাইড্ৰেট একচুৱেলি এইটো কি কণ্টেইন কৰে? তাৰ ভিতৰত আছে ষ্টাৰ্চ, ডেক্সট্ৰিন। ডেক্সট্ৰিনটো হ'ল ষ্টাৰ্চটো অকণমান ভাঙাৰ পিছত যি কম্পাউণ্ড হয় তাক ডেক্সট্ৰিন বুলি কয়। হাফ ডাইজেষ্টেড ষ্টাৰ্চ বুলিও ক'ব পাৰোঁ। আৰু গ্লাইকোজেনক সি মাল্টোজ, আইচোমাল্টোজ আৰু গ্লুক'জত ৰূপান্তৰিত কৰে। এতিয়া মাল্টোজত আকৌ ভাঙিব লাগিব, তাৰ কাৰণে মাল্টিজ লাগিব। চুক্ৰোজত আকৌ ভাঙিব লাগিব, চুক্ৰেজ লাগিব। আৰু আইচোমাল্টোজ আকৌ ভাঙিব লাগিব, সেইকাৰণে আইচোমাল্টেজ লাগিব। এইবিলাক গোটেইবোৰ ৰূপান্তৰিত হয় গ্লুক'জত। লাষ্টত আহিছোঁ আমি লাইপোলাইটিক এনজাইম। লাইপোলাইটিক এনজাইম
একেই লগত পেনক্ৰিয়াছৰ এইটো আমি ষ্টিপচিন বুলি কওঁ সেইটো পাৰ্টিকুলাৰলি এই পটাছিয়াম আয়ন আৰু সোডিয়াম আয়ন যেটো থাকে পাৰ্টিকুলাৰলি পটাছিয়াম আয়ন বাইল সল্টত থাকে এইটো থাকাৰ কাৰণে আমাৰ এই লিপিড ডাইজেশনটো সোনকালে হয় আৰু ইয়াৰ বাহিৰে ফসফোলাইপেজ যেটো আছে লাইপোলাইটিক এনজাইম এইটো ফসফোলিপিডৰ ওপৰত কৰে চেফালিন আৰু লেচিথিনত কৰে ফেটি এসিড আৰু গ্লিচাৰলত ৰূপান্তৰিত কৰে কোলেষ্টৰল এষ্টাৰেজ কোলেষ্টৰলত সিম্পল কোলেষ্টৰল উৎপাদন কৰে আৰু আৰএনএজ নিউক্লিয়েজ বহুত আছে নিউক্লিয়েজৰ আৰএনএজ আৰু ডিএনএজ আছে হেতু তাৰ নিউক্লিওটাইডত ৰূপান্তৰিত হয় এতিয়া পেনক্ৰিয়াছৰ পিছত আমাৰ ইন্টেষ্টিনেল জুচ যিবিলাক আছে এইবিলাকক আমি কালেক্টিভলি একই লগত আমি সাক্কাছ এন্টেৰিকাছ বুলি ক'ব পাৰোঁ এই সাক্কাছ এন্টেৰিকাছতো সেম আগৰ নিচিনা প্ৰটিঅলাইটিক এমাইলোলাইটিক আৰু লাইপোলাইটিক এনজাইম থাকে প্ৰটিঅলাইটিক এনজাইমৰ সাক্কাছ এন্টেৰিকাছৰ আমাৰ কি থাকে এমাইনো পেপটাইডিছ ডাইপেপটাইডিছ আৰু ট্ৰাইপেপটাইডিছ এইবিলাক পলিপেপটাইডৰ ওপৰত ভাঙি এমাইনো এচিডত ৰূপান্তৰিত কৰে এমাইলোলাইটিক এনজাইমত আছে সুক্ৰেজ মাল্টেজ আইসোমাল্টেজ এইবিলাক ভাঙি আইসোমাল্টোজ সুক্ৰোজ আৰু মাল্টোজত ভাঙি গ্লুকোজত ৰূপান্তৰিত কৰে এট দ্য সেম টাইমছ লাইপোলাইটিক এনজাইম তাত লাইপেজ আছে ফসফোলাইপেজ আছে এইবিলাক কি কৰে লিপিডত আৰু ফসফোলিপিড লেচিথিনৰ ওপৰত এক্ট কৰি ফেটি এসিড গ্লিচাৰল এণ্ড ট্ৰাইগ্লিচাৰাইডত ৰূপান্তৰিত কৰে ইয়াৰ বাহিৰে ইন্টেষ্টাইনেলত সিক্ৰেশনত পলিনিউক্লিওটাইডেজ আৰু নিউক্লিওটাইডেজ এইবিলাক নিউক্লিক এসিডৰ ওপৰত ভাঙি আৰএনএ আৰু ডিএনএ ভাঙি কি ৰূপান্তৰিত কৰে নিউক্লিওটাইডছত ৰূপান্তৰিত কৰে এই যে ইমানখানি এনজাইম সিক্ৰেশন হল এটো কিবা এটা কন্ট্ৰোল কৰিব লাগিব এই কন্ট্ৰোল কোনে কৰিছে বহুত কেইটা হরমোন আছে আমাৰ ইন্টেষ্টিনত প্ৰথম হরমোনটো হল সিক্ৰেটিন ই কি কৰে সিক্ৰেটিন হি পেনক্ৰিয়াছত স্টিমুলেট কৰে তাৰ পৰা বাইকাৰ্বনেট বস্তুটো ওলায় যাতে আমাৰ এই এসিড কাইমৰ এসিডিটিটো নিউট্ৰেলাইজ কৰাৰ কাৰণে তাৰ পিছত আছে পেনক্ৰিয়াজাইমিন আকৌ পেনক্ৰিয়াছত স্টিমুলেট কৰে পেনক্ৰিয়াটিক জুচৰ কাৰণে হিপাটোকাইনিন মানে লিভাৰ সেল তো হিপাটোকাইনিন acts on liver cell to stimulate bile juice secrete bile juice আৰু এন্টেৰোক্ৰাইনিন হি একদম তলত ইন্টেষ্টাইনত স্টিমুলেট কৰে ইন্টেষ্টিনেল সিক্ৰেশনৰ কাৰণে সো ইমানখানি হল ইন্টেষ্টিনেল ডাইজেশন ইন নেক্সট ভিডিঅ'ত মই intestinal absorption that is both small intestine and large intestine or absorption to come. So যদি মোৰ এই ভিডিঅ'টি ভাল লাগে সাবস্ক্ৰাইব কৰিবা। Thank you.